সংবাদমেল যদি আয়োজন কৰিছে আমাৰ বিৰুদ্ধে যিটো ৰাইজে কমপ্লেইন কৰিছে আমি কোনো ধৰণৰ তেনেকুৱা ধৰক যি পইচা পাতি লোৱাৰ বিষয়ে কৈছে আমি তেনেকুৱা কোনো পইচা পাতি লোৱা নাই তেখেতলোকৰ পৰা আৰু তেখেতলোকে মিছা আমাক অভিযোগ কৰিছে আৰু আগন্তুক আমাৰ ইলেকশ্যন আহি থকাৰ কাৰণে আমাক বাহিৰা শক্তিয়ে দুৰ্বল কৰিবৰ কাৰণে এনেধৰণৰ প্ৰচাৰবিলাক কৰি আছে তাৰমানে আমাৰ বিজেপিটো অলপ আগতকৈ শক্তিশালী হৈ উঠি অহাত কিছু বাহিৰা দলৰ মানে ৰাজনীতি দলৰ মানুহে আমাৰ ওপৰত হেঁচা আৰু আমাৰ ওপৰত বদনাম এটা জাপি দি আমাৰ দলৰ এটা ক্ষতি কৰিবৰ কাৰণে আৰু মানে ভোটাৰক আমাৰ চকুত বেয়া হেৰি কৰিবৰ কাৰণে এইটো এটা সম্পূৰ্ণ ৰাজনীতি ষড়যন্ত্ৰ আৰু ইয়াৰ কোনো তথ্য নাই বা কোনো ইয়াৰ ভিডিঅ' নাই আমি গৈ পেলাই পইচা বিচৰা বা হেৰি কৰা বিচৰা কোনো ইয়াত এটা তথ্য দিব পৰা নাই খালি মানুহৰ বাইক লৈ পেলাই এটা নিউজ কৰিছে মানে আমাক সম্পূৰ্ণ ষড়যন্ত্ৰ বলি পঠা বনাইছে ৰাজনীতি হিচাপে আজি চাওক ৰাতি মানুহেনো PMY ঘৰ বিচাৰি টকা মানুহক 11টা বজাত মানুহৰ ঘৰলৈনো পইচা বিচাৰি যাবনে সেইটো ডকাইত বুলি বান্ধি নথবনে তে সেই নিউজটো ভালদৰে ৰাইজে চাওক ভালদৰে যদি নিউজটো শুনে তেতিয়া ৰাইজে নিশ্চয় বুজি পাব ইয়াত এটা কিহৰ ৰহস্য গোন্ধ আছে যোৱাকালি আমাৰ ওপৰত যিটো সংবাদ মাধ্যমত নিউজ ওলাইছে চৰকাৰী গৃহৰ ওপৰত আমি টকা লোৱাৰ অভিযোগ ওলাইছিল সেই অভিযোগটো সম্পূৰ্ণ মিছা কিছু পলিটিকেল ইছ্যুৰ ইয়াত প্ৰভাৱ পৰিছে সম্পূৰ্ণ মাধৱপাৰ পঞ্চায়তটোত মই বিজেপি কাৰ্যকৰ্তা হিচাপে হৈ মই সুদি হয় মই শক্তিশালী হৈ কাম কৰি আহিছিলোঁ সেই কিছুমান কংগ্ৰেছৰ কিছুমান দলীয় নেতাৰ চকুৰ পিপিনি থাকিব নোৱাৰি মোক কেনেকৈ ষড়যন্ত্ৰ বলি পঠা বনাব পাৰে সেইটো এটা প্ৰচেষ্টাত মোক আজি নিউজত প্ৰতিটো ঘৰৰ পৰা 10,000 15,000 লৈছোঁ বুলি কৈ মোক এটা বলি পঠা বনালে যদি এই কথাটো সঁচাই হয় আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মই ক'বলৈ ওলাইছোঁ এতিয়া তাত কৈছে ৰাতি 11টা বজাত পইচা বিচাৰি গৈছে 11টা বজাত মানুহৰ ঘৰৰ পইচা বিচাৰি কোনোবা ব্যক্তি যাব নেকি সেইজন ব্যক্তিক যদি ডকাইত বুলি বান্ধি থ'লেহেঁতেন সেই যোৱা মানুহকেইজনেতো চিন্তা কৰি যাব এই বাতৰিৰে আপোনালোকে নিজেই বস্তুটো বুজক সংবাদ মাধ্যমকো কৈছোঁ বাতৰি কৰাৰ আগত বস্তুটো অলপ চালি জাৰি চাই ল'লে বেছি ভাল হয় অন্যৰ ক্ষেত্ৰত অন্যটো আমি কাটিব পৰা ক্ষমতা আমাৰ হাতত নাথাকে আমি কোনো অফিচাৰ নহয় কোনো হেৰি নহয় অন্যৰ কিবা কাটিব কৰিব এইটো অফিচত কাটিব এইটো আমাৰ কাটিব পৰা ক্ষমতা মোৰ হওক বা আমাৰ দলীয় কাৰ্যকৰ্তা কাৰো হাতত নাই এইটো আমি কেনেকৈ কাটিম এইটো চৰকাৰৰ কথা চৰকাৰে কি ধৰণে কি কৰিছে এইটো চৰকাৰে বুজি পাব